যে অসম ৰাজ্যত বিগত 40 বছৰত 1,25,00,000 বাংলাদেশী অনুপ্ৰৱেশকাৰী সোমাইছে। এই অনুপ্ৰৱেশকাৰীসকলৰ মাজৰ পৰা মন্ত্ৰী হৈছে, বিধায়ক হৈছে, DC হৈছে, SP হৈছে আৰু বিধানসভাৰ অধ্যক্ষ হৈছে। ইমান বৃহৎ হাৰত অনুপ্ৰৱেশ হ'ল, কি কৰি আছিল তেখেতে? অৱশ্যে তেখেতে কথা সলাই দিব পাৰে। তেখেতে ক'ব যে মই বংগমূলৰ কথা কৈছোঁ, বংগমূল বাংলাদেশ মূল একেলগ কৰি দিব তেখেতে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰলৈ গৈ ক'লে যে অসম ৰাজ্যত বিগত 40 বছৰত 1,25,00,000 বাংলাদেশী অনুপ্ৰৱেশকাৰী সোমাইছে। 1,25,00,000 আৰু তেখেতে এই কথাও ক'লে যে অনুপ্ৰৱেশকাৰীসকলৰ মাজৰ পৰা মন্ত্ৰী হৈছে, বিধায়ক হৈছে, DC হৈছে, SP হৈছে আৰু বিধানসভাৰ অধ্যক্ষ হৈছে। এই 40 বছৰত 23 বছৰ তেখেতে হয় মন্ত্ৰী নহ'লে মুখ্যমন্ত্ৰী হৈ আছে। তেখেতে ঘোঁৰা ঘাঁহ কাটি আছিল নেকি? ইমান বৃহৎ হাৰত অনুপ্ৰৱেশ হ'ল, কি কৰি আছিল তেখেতে? এতিয়া তেখেতে ক'ব যে মই কংগ্ৰেছত থাকোঁতে কংগ্ৰেছৰ হেঁচাৰ কাৰণে নোৱাৰিলোঁ, BJPত থাকোঁতে BJPৰ হেঁচাৰ কাৰণে নকৰিলোঁ। তাৰমানে তেখেতে কি বুজাব খুজিছে? অৱশ্যে তেখেতে কথা সলাই দিব পাৰে। তেখেতে ক'ব যে মই বংগমূলৰ কথা কৈছোঁ, বংগমূল বাংলাদেশ মূল একেলগ কৰি দিব তেখেতে। কিন্তু 71 চনৰ আগত বাংলাদেশ দেশ নাছিলে। 51ৰ পৰা 71 পাকিস্তান আছিলে, 47ৰ পৰা 71, 51 নহয়। আকৌ 47ৰ আগত পূৰ্ববংগ আছিলে, তাৰ আগত বংগদেশ। কিন্তু তেখেতে সেই জাতীয় কথা ক'ব। তো মই সেইবোৰ কথালৈ নাযাওঁ। মই খালি এটা কথা মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা জানিব খুজিছোঁ। এই যে অধ্যক্ষ বিধানসভাৰ, কোন অধ্যক্ষ মই বিচাৰি পোৱা নাই, সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা জানিব খুজিছোঁ। কাৰণ মই জনাত শ্বেখ ছান মহম্মদ একমাত্ৰ মুছলমান অধ্যক্ষ আছিল অসম বিধানসভাৰ 87 বছৰৰ ইতিহাসত। ছান মহম্মদ ডাঙৰীয়া বৰক্ষেত্ৰী সমষ্টিত দুবাৰৰ বিধায়ক। মুখ্যমন্ত্ৰীয়ে গৰিয়া, মৰিয়া, দেশী, জলহা, সৈয়দ এইসকল মুছলমানক খিলঞ্জীয়া বুলি সংৰক্ষণ দিব খোজে। মোৰ আপত্তি নাই। কিন্তু মই জনাত শ্বেখ ছান মহম্মদ খাতিগৰীয়া। তেখেতৰ পৰিয়ালৰ পূৰ্বপুৰুষৰ কোনো বংগমূলৰ লগত সংযোগ নাই। এতিয়া শ্বেখ ছান মহম্মদ মুছলমান কাৰণে তেখেতকো মুখ্যমন্ত্ৰীয়ে অনুপ্ৰৱেশকাৰী সজাব খুজিছে নেকি? যিদৰে তেখেতে এবাৰ ছত্তীশগড় প্ৰচাৰত গৈ কোনোবা আকবৰ মুখ্যমন্ত্ৰী হৈ অনুপ্ৰৱেশকাৰী আনা বুলি কৈছিলে। আচলতে আকবৰ কোনো মুখ্যমন্ত্ৰী হোৱা নাই অসমত, সৈয়দা আনোৱাৰা টাইমৰ হৈছিল। প্ৰতীকী অৰ্থত তেখেতে হয়তো ব্যৱহাৰ কৰিছে, মই নাজানো। এতিয়া ছান মহম্মদৰ কথাই ক'লে নে দেৱেশ চক্ৰৱৰ্তীৰ কথাই ক'লে? দেৱেশ চক্ৰৱৰ্তী ডাঙৰীয়া তেখেতে 1992 চনৰ পৰা 1996 চনলৈ বিধানসভাৰ অধ্যক্ষ আছিল। যিদৰে ছান মহম্মদ ডাঙৰীয়া 1979 চনৰ পৰা 1986 চনৰ 7 জানুৱাৰীলৈকে বিধানসভাৰ অধ্যক্ষ আছিল। দেৱেশ চক্ৰৱৰ্তী ডাঙৰীয়া বাঙালী হিন্দু আছিল। BJPৰ দৰ্শন মতে কোনো হিন্দু বিদেশী হ'ব নোৱাৰে, অনুপ্ৰৱেশকাৰী হ'ব নোৱাৰে। এতিয়া মুখ্যমন্ত্ৰীয়ে যদি দেৱেশ চক্ৰৱৰ্তীক অনুপ্ৰৱেশকাৰী ক'ব খুজিছে, মোৰ ক'বলৈ একো নাই। বাবু বসন্ত কুমাৰ দাস অসম বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষ, 1937 পৰা 1946। দেশ বিভাজনৰ পিছত অৱশ্য তেখেতে প্ৰব্ৰজন নকৰিলে, নিজৰ ভূখণ্ড অৰ্থাৎ নৱগঠিত পাকিস্তানত ৰৈ গ'ল, পূব পাকিস্তানত, যি ভূখণ্ড বৰ্তমান বাংলাদেশ। তেখেত অনুপ্ৰৱেশকাৰী হ'বই নোৱাৰে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যদি দয়া কৰি জনায় যে এই অনুপ্ৰৱেশকাৰী অধ্যক্ষজন কোন বাংলাদেশী, শ্বেখ ছান মহম্মদ নে দেৱেশ চক্ৰৱৰ্তী নে বাবু বসন্ত কুমাৰ দাস, মই ভাবোঁ যে যিসকল, কাৰণ মুখ্যমন্ত্ৰীয়ে কোৱা এটা কথা বহুদিনলৈ ৰৈ যাব ইতিহাসৰ পাতত। গতিকে নামটোও জানিব লাগিব, নামটো জনাই দিলে ভাল পাম।